এই ডবকা জংঘলত এতিয়া গা ধুব ওলাইছোঁ। চাব পাৰে ইমান ধুনীয়া পানী, ঠাণ্ডা পানীটো পৰিষ্কাৰ, ইমান ধুনীয়া পানী। পানীটো তাৰমানে বেলেগ জেগাৰ পৰা নাহে, এইখিনিৰ পৰাই আহে। ইমান ধাৰো হৈ থাকে, চাব পাৰে এই জগাটোৰ পৰাই আহি থাকে। ক'ৰ পৰা আহে কোনেও ক'ব নোৱাৰে, ইয়াৰ পৰা ওলাই থাকে। এইফালে আৰু নাই আৰু একো। খৰালি দিনতো অলপ কমি যায়, কিন্তু পানী এনেকুৱাই থাকে। চাব পাৰে ইমান ধাৰ হৈ থাকে। এই গছটো শিপাৰ পৰাই এনেকুৱাই আহি থাকে পানী। আৰু পানীটো খাবৰ কাৰণে মিঠা মিঠা অলপ পায়, মিঠা মিঠা লাগে। চাব পাৰে এই ধাৰ হৈ আছে আকৌ, এনেকুৱা ধুনীয়া পানী। আৰু কিছুমান মানুহ আছে ইয়াতে আহি কেনে এই জেগাটোতে আকৌ এইফালে জংঘলৰ ফালে যাই কেনে কাষতে পায়খানা কৰি কেনে থৈ গৈছে। এইটো এটা নলা হয়, এইফালেও আহে। আমাৰ গাড়ীবিলাক এই তাতে আছে, ৰখাই থৈ দিছোঁ। কিন্তু পানীটো বিৰাট ঠাণ্ডা।